নমস্কাৰ মাষ্টাৰ সাহেব অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে কুশলে আছে মংগলে আছে আজি আপোনালোকৰ আলোচনালৈ লৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে নৱৰাত্ৰি হয় পবিত্ৰ নৱৰাত্ৰিৰ চমকপ্ৰদ ফলাফল কেনেকৈ লাভ কৰিব পাৰি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাও যে যিসকল দৰ্শকে আমাৰ ভিডিঅটো প্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা হোৱা নাই বাস্তু আছে আমি ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব কাষত থকা নটিফিকেশ্যন বেলটো টিপিব অল কৰিব আৰু যিসকল দৰ্শকে আমাৰ ভিডিঅটো ফেচবুকত চাই আছে বাস্তু আছাম ফেচবুক পেজখন আপোনালোকে ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ সন্মুখলৈ লৈ আহিছো যে মহানৱৰাত্ৰি শাৰদীয় মহানৱৰাত্ৰি 2024 বৰ্ষত yes এই নৱৰাত্ৰি 9টা দিনে কেনেকৈ আপোনালোক প্ৰতিজন ব্যক্তিক প্ৰতি ঘৰ মানুহক এটা চমকপ্ৰদ ফলাফল দিয়ে বা আপুনি ইয়াৰ পৰা লাভ কৰিব পাৰে আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰ পৰিগৰে সলনি কৰক আপোনাৰ ঘৰখন আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰ পৰিগৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন হয় এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰিব নালাগে হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন যতে আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে শাস্ত্ৰসন্মত কৰিছে এতিয়া হওক মূল বিষয়বস্তু আজিৰ বিষয়বস্তু কি যে নৱৰাত্ৰি শাৰদীয় মহানৱৰাত্ৰিৰ চমকপ্ৰদ ফলাফল কেনেকৈ লাভ কৰিব পাৰি পোনপ্ৰথমে আমি জনাইলো যে 2024 চনৰ নৱৰাত্ৰি কেতিয়া ষ্টাৰ্ট হৈছে 3 অক্টোবৰ বৃহস্পতিবাৰে 2024 বৰ্ষৰ মহানৱৰাত্ৰি আৰম্ভ হৈছে আৰু 12 অক্টোবৰলৈ শনিবাৰলৈকে এই মহানৱৰাত্ৰি থাকিব অৰ্থাৎ 12 অক্টোবৰ দিনা হৈছে দশমী এই 9টা দিনক মহানৱৰাত্ৰি বুলি কোৱা হয় আমাৰ ভাৰতীয় শাস্ত্ৰত আৰু এই সময়তে দুৰ্গা পূজা পালন কৰা হয় প্ৰকৃততে বিষয়টো এনেকুৱা ধৰণৰ সকলোৱে জানে দুৰ্গা পূজা বুলি ক'লেতো বাৰু আমি সৰুৰ পৰাই শুনি অহা এটা নাম এটা উৎসৱমুখৰ পৰিৱেশ অধিক অপেক্ষাৰে ৰৈ থকা এটা উৎসৱ হয় দুৰ্গা পূজা এই যে দুৰ্গা মানে কি এই যে মা দুৰ্গা সকলো দেৱ দেৱীয়ে মিলি মা দুৰ্গাক সৃষ্টি কৰিছিল 9টা দিনত নৱদুৰ্গাৰ 9টা ৰূপ তাৰ পাছত সম্পূৰ্ণ হৈছিল 10 নম্বৰ দিনা অসুৰক বধ কৰিছিল প্ৰকৃততে আমাৰ ভাৰতীয় আখ্যানৰ যে বেয়া শক্তিৰ ওপৰত সুশক্তিৰ বিজয় এটোকে প্ৰতিনিধিত্ব কৰে আৰু এই যে দুৰ্গা হৈছে প্ৰকৃততে শক্তিৰ প্ৰতীক মা দুৰ্গা হৈছে প্ৰকৃততে শক্তিৰ প্ৰতীক অসুৰক বধ কৰি এই পৃথিৱীত অধৰ্মৰ ওপৰত ধৰ্মৰ বিজয় নিশ্চিত কৰিছিল আৰু আপোনালোকে জানে যে এই দুৰ্গা পূজাৰ সময়ৰ এই প্ৰথম দিনৰ পৰা প্ৰথমটো প্ৰতিপদা বুলি কয় মই সব নৱৰাত্ৰি কেনেকৈ পালন কৰিব কেনেকৈ ব্ৰত ৰাখিব কেনেকৈ কলহ স্থাপন কৰিব ইয়াৰ কাৰণে মই এটা সুকীয়া ভিডিঅ' প্ৰস্তুত কৰিম আজি মই সবিশেষ নজনাম পৰৱৰ্তী ভিডিঅ'টো মই ইয়াৰ ওপৰতে প্ৰস্তুত কৰিম আজি মূলতঃ মই জনাম এই নৱৰাত্ৰিৰ সময়ত আপোনালোকে কি নিয়ম মানি ইয়াৰ পৰা অত্যন্ত সুফলাফল পাব পাৰে বেছি নহয় একদম সৰু ভিডিঅ' মই 6টা সৰু একদম স্পেচিফিক কথা আপোনালোক জনাম প্ৰতি ঘৰ মানুহে প্ৰতিজন মানুহে এইকেইটা জানি থক এইকেইটা পালন কৰিবলৈ চেষ্টা কৰক বিশ্বাস কৰক নৱৰাত্ৰি এইকেইটা দিন এই সামান্য নিয়ম কেইটা যদি আপুনি মানে তেনেহলে মা দুৰ্গাৰ চমকপ্ৰদ ফলাফল আপুনি আপোনাৰ জীৱনত লাভ কৰিব পাৰে প্ৰথমটো চক আমি নৱৰাত্ৰি 9টা দিনত এটা 9 দিনীয়া অখণ্ড ব্ৰত পালন কৰা হয় এই ব্ৰত কেনেকৈ ৰাখিব মই এই ভিডিঅ'ত নহয় ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত কেনেকৈ কলহ স্থাপন কৰিব সবিশেষ জনাম কিন্তু মই এটা কথা কওঁ মা দুৰ্গাৰ চমকপ্ৰদ ফলাফল আপুনি আপোনাৰ জীৱনত লাভ কৰিবলৈ হলে এই 9টা দিন যদি আপুনি ব্ৰতে থাকে সাংঘাতিক ফলাফল আপুনি লাভ কৰিব পাৰে yes প্ৰতিজন মানুহে জানো কাৰণ চক এইটো হৈছে বছৰটো আটাইতকৈ ডাঙৰ ব্ৰত বছৰটো আটাইতকৈ কঠোৰ ব্ৰত 9টা দিনৰ মা দুৰ্গা সন্তুষ্ট কৰিবলৈ আপুনি কৰা ত্যাগৰ প্ৰতীক 9টা দিনৰ ব্ৰত সো যদি 9টা দিন আপুনি ব্ৰত পালন কৰে অতিশয় শুভ কিন্তু কথাটো হল যে কিছুমান মানুহে ব্ৰত পালন কৰিব নোৱাৰিব পাৰে তেন্তে আপুনি চেষ্টা কৰক এই 9টা দিন নিৰামিষ ভোজন কৰিবলৈ yes আপুনি নৱৰাত্ৰি সময়ত ঘৰত মাছ মাখন কণী মদ এই সকলোখিনি ভক্ষণ টোটেলি নকৰিব দেৱীৰ নামত আপুনি 9টা দিন নিৰামিষ ভোজি হওক আপুনি ইয়াৰ সুফল পাব মই কলো যদি ব্ৰতে থাকিব পাৰে অতিশয় শুভ যদি নোৱাৰে এটলিষ্ট নিৰামিষ ভোজন পালন কৰক দ্বিতীয় এই 9টা দিনত ঘৰত কেতিয়াও খাই কাজিয়া তৰ্ক বিতৰ্ক যুক্তি তৰ্ক এইবিলাকলৈ নাযাব কোনোবা বিতৰ্কমূলক কাম যদি হ'ব লগা আছে কৰিব লগা আছে তেন্তে এই 9টা দিনত আপুনি এটলিষ্ট এভয়েড কৰক সম্পূৰ্ণ শান্ত হৈ থাকক সম্পূৰ্ণ শুদ্ধ হৈ থাকক সম্পূৰ্ণ ভক্ত হৈ থাকক এই 9টা দিন কিয় এই 9টা দিন দেৱীৰ চৰণত উৎসৰ্গিত দিন হয়
এই 9টা দিনত খাই কাজিয়া তৰ্ক বিতৰ্কৰ পৰা আপুনি তথা আপোনাৰ পৰিয়ালটো সম্পূৰ্ণ বিৰত থাকিব আৰু ঘৰত সকলো সময়তে এটা সুস্থ শান্তিময় পৰিৱেশ যাতে বিৰাজ কৰে তাৰ বাবে পৰিয়ালৰ প্ৰতিজন লোকে চেষ্টা কৰিব 3 নম্বৰ যিসকল বিবাহিত দম্পতি আছে এটা কথা মনত ৰাখিব বিশেষকৈ 9টা দিনত নৱৰাত্ৰি 9টা দিনত সম্ভোগ নকৰিব আপোনালোকে এই 9টা দিন নিজকে সম্ভোগ কৰাৰ পৰা বিৰত থাকিব ইয়াৰ সুফল আপুনি গোটেই বছৰটো লাভ কৰিব পাৰিব 4 নম্বৰ প্ৰতিটো দিনেই দেৱী আৰাধনা কৰক কেনেকৈ দেৱী আৰাধনা কৰিব বাৰে বাৰে দেৱীৰ নাম লওক আমিতো জনামেই 9টা দিনত কোন গৰাকী প্ৰত্যেকটো দিন কোন গৰাকী দেৱীৰ নামত উৎসৰ্গিত কি মন্ত্ৰ জপ কৰিব সদায় খোৱাৰ আগতে দেৱীৰ মন্ত্ৰ অলপমান জপ কৰি আপুনি শুবলৈ যাওক মানে মনত আপুনি দেৱী ভাৱ ভক্তি ৰাখকে 9টা দিন yes অতি হয় সুফল পাব আপুনি তথা আপোনাৰ পৰিয়ালতে 5 নম্বৰ সবচেয়ে ইম্পৰ্টেন্ট নাৰীক বেয়া ব্যৱহাৰ নকৰিব yes সব নৱৰাত্ৰি মানে কি মা দুৰ্গাৰ 9টা ৰূপ মা দুৰ্গা মানে নাৰী শক্তিক প্ৰতিনিধিত্ব কৰে নাৰী শক্তি কিমান তীব্ৰ গতিকে আপোনাৰ ঘৰত যি মহিলা আছে মা হ'ব পাৰে বাইদেউ হ'ব পাৰে ভন্টি হ'ব পাৰে বুৱাৰী হ'ব পাৰে ভাজ্যা হ'ব পাৰে মানে এটা কথা আপুনি জানক 9টা দিনত মাইকী মানুহৰ লগত কোনো ধৰণৰ যুক্তি তৰ্ক নকৰিব বেয়া ব্যৱহাৰ নকৰিব মুখেৰে কোনো নকবলগীয়া কথা নকৰিব নকব প্ৰতিজন মানুহে মনত ৰাখক কাৰণ কিয় এই সময়ত আপোনাৰ দ্বাৰা কথা বা কামৰ দ্বাৰা যদি কেনেবাকৈ মহিলাই মনত আঘাত পায় হিয়া কিন্তু আপোনালৈ এটা খাও আহে আৰু এটা কথা জানো এই 9টা দিনত নাৰী শক্তি প্ৰতিগৰাকী নাৰীৰ মাজতে মা দুৰ্গা অতি জাগ্ৰত ৰূপত থাকে সেয়ে মই কলো এই 9টা দিনত কোনো নাৰী কথা বা কামৰ দ্বাৰা বেয়া ব্যৱহাৰ নকৰিব 6 নম্বৰ অন্তিমটো নৱৰাত্ৰিৰ সময়ত কি কৰি আপুনি নৱৰাত্ৰিৰ চমকপ্ৰদ ফলাফল লাভ কৰিব পাৰি এটা কথা চাওক এই 9টা দিন মা দুৰ্গাৰ নামত উৎসৰ্গিত ইতিমধ্যে আমি কৈছো 9টা দিনত প্ৰত্যেক দিনে আপুনি কোনোবা নহয় কোনোবা নাবালিকা কন্যা কিবা নহয় কিবা দান দিয়ক দেৱীৰ নামত কি দান দিব যি দান দিব শক্তি সামৰ্থ্য অনুযায়ী খাই ভাল পোৱা কিবা এটা হক পিন্ধি ভাল পোৱা কিবা এটা নহয় কিবা এটা বস্তু প্ৰত্যেক দিনে হয় লাগিলে পেন্সিল এপাতেই হ'ব পাৰে আপোনাৰ এটা ক্লিপে হ'ব পাৰে এই 9টা দিনত চকলেটো হ'ব পাৰে 9টা দিনত প্ৰতিটো দিনে আপোনাৰ ঘৰত বা ঘৰৰ ওচৰ পাজৰে থকা নাবালিকা কন্যা হ'ব লাগিব বিশেষভাৱে মনত ৰাখিব সন্তুষ্ট কৰিবলৈ কিবা নহয় কিবা এটা দান কৰক আপোনাৰ দ্বাৰা এই 9টা দিনত যদি নাবালিকা কন্যা সন্তুষ্ট হয় ইয়াৰ অৰ্থ কি দেৱী আপোনাৰ কৰ্মত সন্তুষ্ট হৈছে 6টা অতি সৰু আৰু সাধাৰণ কথা যেটো প্ৰতিজন মানুহে পালন কৰিব পাৰে নৱৰাত্ৰি পবিত্ৰ নৱৰাত্ৰি 9টা দিনত আপোনালোকে পালন কৰি চাওক অতি কম দিনৰ ভিতৰত আপুনি ইয়াৰ সুফল পাব yes আশা কৰো আজি ভিডিওটোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনাক জনাব পাৰিলো যিমান পাৰে ভিডিওটো শেয়াৰ কৰক অসমৰ সুকে কানে শেয়াৰ কৰক যিমানেই মানুহে জানিব সিমানেই মানুহ উপকৃত হ'ব আপুনি শেয়াৰ কৰা এটা ভিডিওৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় তেন্তে হিয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনৰ সংযোজন হ'ব বাস্তু আসামিটো চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব ফেসবুক পেজখন যদি ফলো কৰা হোৱা নাই ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব আমাৰ সত্যপ্ৰকাশিত গ্ৰন্থখনি যিসকল দৰ্শকে এতিয়াও এটা কপি ক্ৰয় কৰা নাই আমাৰ স্ক্ৰীনত দিয়া নম্বৰ WhatsApp যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন যতে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব ভিডিওটো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ প্ৰশ্ন মতামত উপদেশ কমেন্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিওটো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ